হয় পাৰ্থ চাওক নিযুক্তি প্ৰদান অনুষ্ঠানৰ ইতিমধ্যে বহুকেইটা এনেকুৱা ধৰণৰ অনুষ্ঠানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ আৰু আজিৰ অনুষ্ঠানটোত বিশেষকৈ বিশেষ এইটো কাৰণেই যে যদিও 1 লাখ লোকক এই 5 বছৰত নিযুক্তি দিয়াৰ যিটো আচলতে পৰিকল্পনা তথা ইতিমধ্যে ঘোষণা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ কিন্তু সেয়া আজি 1.5 লাখ প্ৰায় 1.5 লাখ হ'ল গতিকে এই যি 1.5 লাখৰ যিটো মাইলষ্টন এই মাইলষ্টনটোৰ বাবে আজিৰ এই অনুষ্ঠানটো বিশেষ আৰু এই মুহূৰ্তত মই ক'ব বিচাৰিছোঁ যে প্ৰায় 5818 গৰাকী অসম আৰক্ষীৰ বিভিন্ন পদত সেয়া সাব ইন্সপেক্টৰ পৰ্যায়তে হওক সেয়া আচলতে কনিষ্টেবল পৰ্যায়তে হওক বা তেওঁলোকৰ কাৰ্যালয়ৰ যিখিনি আচলতে বিভিন্ন সহায়কাৰী পোষ্ট থাকে তেনেধৰণৰ পদেই হওক তাৰ ভিতৰত তেওঁলোকে প্ৰায় 5818 গৰাকীক নিযুক্তি প্ৰদান কৰিব আৰু এই মুহূৰ্তত মই এই সৰুসজাই ষ্টেডিয়ামৰ কিছু দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু ইয়াত এটা বিশাল এই যি বিশাল পৰিমাণৰ আৰু এটা অতি বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে ইয়াত আচলতে আজিৰ দিনটোত এই যিসকল নৱনিযুক্ত তেওঁলোকক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কিছু বিশেষ মন্তব্য কৰিব আৰু তেওঁলোকক যি অভিভাৱকসকল আহিছে সেই অভিভাৱকসকলক উদ্দেশ্যিও কিছু নিশ্চয় মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰিব তাৰ সমান্তৰালকৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এই যিসকল চাকৰি প্ৰত্যেকে আছিল কোনেও এটকাও খৰচ নকৰাকৈ চাকৰি পোৱাটোক লৈ ইতিমধ্যে বহুকেইগৰাকীয়ে আহি আমাৰ আগত কৈছে যে তেওঁলোকে এটকাও খৰচ নকৰাকৈ চাকৰি পাইছে গতিকে তেওঁলোক কৃতজ্ঞ এক প্ৰকাৰ চৰকাৰৰ ওচৰত গতিকে চৰকাৰৰ এই যি পক্ষে চৰকাৰৰ হৈ তেওঁলোকৰ যিটো এটা সুস্থ সবল এটা সৎ মন গঠন কৰিবৰ কাৰণে আচলতে আজিৰ এই অনুষ্ঠানটো অসম আৰক্ষীৰ তৰফৰ পৰা বিশেষভাৱে আয়োজন কৰা হৈছে মই অকণ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপোনাৰ লগত অকণমান কথা পাতিম অকণ আগলৈ আহি দিলে সুবিধা হ'ব ঘৰ কোন জেগাত আপোনাৰ মোৰ ঘৰ বজালি খাৰাদাৰা গাঁও ভস্কুচিয়া বাৰা কি পদত আপুনি নিৰ্বাচিত কনষ্টেবল ড্ৰাইভাৰ হয় আছাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ কিমান দিন অনুশীলন কৰিব লগা কিমান দিন মানে 2 বছৰে হয় এতিয়া আজি 2 বছৰৰ মূৰত আজি দিনটো আহি পৰিল পৰীক্ষা দিয়া আগত পঢ়া শুনা মানে আমিতো এতিয়া মানে কি 25 ইয়াৰ্ছ পাৰ হৈ গ'ল আমাৰ এতিয়া তো আমি মানে প্ৰাইভেট জব কৰি আছিলোঁ তো যেতিয়া ফিজিকেলৰ টাইম আছিলে তেতিয়া প্ৰাইভেট জবৰ পৰা ছুটি লৈ কিনে আমি তেনেকৈ ঘৰত ষ্টাৰ্ট কৰিলোঁ ফিজিকেলৰ কাৰণে ৰানিং কৰিলোঁ এইবিলাক প্ৰেক্টিছ দিনত 2বাৰকৈ প্ৰেক্টিছ কৰোঁ তেনেকৈ ফিজিকেল দিলোঁ তাৰপিছত ৰিটিন আহোঁতে আৰু টাইম লাগিলে আৰু 4 মাহ 5 মাহ গেপছ দিলে তেনেকৈ আৰু ৰিটিনত আৰু দিন ৰাতি তেনেকৈ পঢ়া অনলাইন ক্লাছ লোৱা এইবিলাক কষ্ট আছে আৰু তেনেকৈ কৰিলোঁ এটা সপোনত ছাকচেছটো ল'ব লাগিলে আৰু তেনেকৈ কৰিব লগা হয় এতিয়া ঘৰত মা দেউতা দাদা বাইদেউ আছিলে বাইদেউ বিয়া হৈছে অসম পুলিচৰ চাকৰিয়ে কৰিম বুলি মন নিৰ্ধাৰিত আছে অসম পুলিচ বুলি নহয় মানে আপোনাৰ চৰকাৰী চাকৰি আৰু এতিয়াৰ দিনত কিমান প্ৰয়োজন আপুনিও চাগে জানে আৰু তো আমি চেণ্ট্ৰেলতো ট্ৰাই কৰিছিলোঁ কিন্তু মানে তেনেকুৱাকৈ হোৱা নাছিলে এতিয়া অসম পুলিচৰ এটা ড্ৰিম আছিলে আৰু তো ড্ৰিমটো ছাকচেছ আৰু এতিয়া তেনেকুৱা আৰু ঠিক আছে ভাল লাগিল কথা পাতি শুভেচ্ছা থাকিল আৰু আমি ইয়াত যিসকল দেখা হৈছে তেওঁলোকৰ কোনোবাজন যদি অভিভাৱক আৰু কোনোবাজন হয়তো তেওঁ এইবাৰ নিৰ্বাচিত হৈছে মই আপোনাৰ ওচৰলৈ যাব বিচাৰোঁ অকণমান আহকচোন এজন অভিভাৱক দেখিছোঁ তেখেতৰ লগত অকণ কথা পাতোঁ আপোনাৰ ঘৰ হাজো কোনে পাইছে নাতিনী আপোনাৰ নাতিয়ে চাকৰি পাইছে আপুনি ককা আজি ইয়াত আহি আপুনি এপইণ্টমেণ্ট ল'ব আহিছে ভাল লাগিছে নাই ভাল লাগিছে নাতিয়ে কি চাকৰি পাইছে এই মানে AUP কিমান কষ্ট কৰে না যথেষ্ট কষ্ট কৰিছে অকণমান আপুনি কেনেধৰণে কষ্ট কৰিছিলে নাতিয়ে চাকৰিটো পাবলৈ অকণমান কম টাইম ৰাতিপুৱাৰ পৰা দৌৰে আকৌ আবেলি দৌৰে আৰু পঢ়া শুনা মানে ৰাতি মানে এটা পঢ়া শুনা কৰে কষ্ট যথেষ্ট কৰিছে ঘৰত আৰু বেলেগ চাকৰি আছে নাই প্ৰথম চৰকাৰী চাকৰি এই প্ৰথম তাই এই ইণ্টাৰভিউ প্ৰথম আৰু চাকৰিও প্ৰথমে
বাৰু বহক এজন গৌৰৱান্বিত তেওঁ অতি গৌৰৱেৰে আহিছে তেওঁ নাতিনীয়েকে চাকৰি পাইছে আৰু ককাক গৌৰৱেৰে আহিছে আজি এপইণ্টমেণ্ট লেটাৰ নিবলৈ এইবোৰ আনন্দৰ মুহূৰ্ত পাৰ্থ হয় আৰু ইয়াত যিসকল আমি দেখুৱাম তেনেকুৱা বহু অভিভাৱকে আহিছে যিসকল অভিভাৱকক আমি ইয়ালৈ অহা দেখি তেওঁলোকক গম পাই যে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত মটিভেটেড তেওঁলোক কোনোবাই কৰিছে এই মুহূৰ্তত মই যাব বিচাৰিছোঁ আন এজনৰ ওচৰলৈ তেওঁৰ লগত অকণ কথা পাতিম দাদা আপোনাৰ লগত অকণ কথা পাতোঁ আপুনি অসম আৰক্ষীত আছে নেকি হয় মানে মই এবাৰ পাইছোঁ কি পোষ্টত মই 4th গ্ৰেডত পাইছোঁ আছাম পুলিচ 4th গ্ৰেডত ঘৰ মোৰ বাহিৰত আছে আগতে দিছিলোঁ এতিয়া আৰু এইবাৰ দিলোঁ এইবাৰ হৈ গ'ল বেলেগ আৰু পৰীক্ষা দিয়া নাছিলোঁ এইবাৰ দিছিলোঁ আগত বেলেগত মই আপোনাৰ প্ৰাইভেট কাম কৰিছিলোঁ এইবাৰ প্ৰাইভেট কাম কৰি আছিলোঁ ভাল লাগিছে মানে পৰীক্ষা দিছোঁ পাছ কৰিছোঁ আৰু পাইছোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ জনাইছোঁ সেইটোৱে আৰু কাৰণ ঘৰ এখন এতিয়া ভালদৰে চলিব যিয়ে নহওক ফেমিলি আহিছে মোৰ লগত ফেমিলি আহিছে ফেমিলি হয় পত্নীক এইবাৰ পাৰ্থ দেখুৱাইছোঁ এয়া পত্নীক লগত লৈ আহিছে এপইণ্টমেণ্ট নিবলৈ আৰু এয়া দেখিছে তেওঁলোক সপৰিয়ালে আহিছে আজি তেওঁলোকে এপইণ্টমেণ্ট পাইছে তেখেতে অসম আৰক্ষীত আৰু পত্নীক লগত লৈ আহিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে হিমন্ত ছাৰকো বহুত ধন্যবাদ দিছোঁ সেয়াই আৰু মানে ক'ব নোৱাৰোঁ আৰু আপুনি নিজে আহিম বুলি ক'লে নে আপোনাক লৈ অঁ এওঁ ক'লে ময়ো ক'লোঁ ময়ো যাম তেনেকুৱাকৈ মা আছে শাহু মা কিন্তু অলপ বয়সীয়াল হৈছে আহিব নোৱাৰে হয় নহয় জেঠী মাকৰ লগত আছে ওচৰতে আছে থৈ আহিছোঁ পাৰ্থ আনন্দৰ মুহূৰ্ত এই সময়ছোৱাত তেওঁলোকে দুয়ো একেলগে আহিছে বহুদিন পৰীক্ষা দিছে কিন্তু সফল হোৱা নাছিল অৱশেষত তেওঁলোকে সফল হৈছে আৰু সেই সফল মুহূৰ্তটোত সন্তানক জেঠায়েকৰ লগত থৈ তেওঁলোক দুয়ো আহিছে এনেকুৱা ধৰণৰ অলেখ উদাহৰণ আমি ইয়াত দেখা পাইছোঁ আপোনালোক বহক আপোনাৰ ঘৰ ৰহাত আপোনাৰ কোনে পাইছে মোৰ ভতিজা এজনে পাইছে অঁ ক'ত আছে ভতিজা ইয়াৰ আগত বহি আছে আগত বহি চাকৰি পাইছে পুলিচৰ পষ্টত হেৰি কনষ্টেবলৰ ইউবি কনষ্টেবল আজি আপুনি লগত লৈ আহিলে যে মই দেউতাক ঢুকালে যে মই আছোঁ গতিকে মোক লৈ আহিবলগীয়া হৈ গৈছে দেউতাকৰ দায়িত্ব পালন কৰিছে এজন খুৰায়েকে আপোনাৰ ভাল নামটো মোৰ নাম জীৱন চন্দ্ৰ নাথ আৰু আপোনাৰ ভতিজাৰ নাম ঘৰত জোন বুলি মাতো তাক ঘৰত জোন বুলি মাতে জোনৰ চাৰ্টিফিকেট নামটো তেখেতে পাহৰিলে এয়া আবেগ আৰু খুৰায়েকে দেউতাকৰ দায়িত্ব পালন কৰি ভতিজাকক লৈ আহিছে এপইণ্টমেণ্ট লেটাৰ নিবলৈ আৰু আপোনালোক দুজনে আহিছেনে আৰু কোনোবা দুজনে আহিছোঁ ঘৰত পাৰ্টি চাৰ্টি হৈছে ঘৰত এতিয়ালৈকে একো কৰা নাই এপইণ্টমেণ্ট নিয়াৰ পিছতহে আমি আৰু কিবা এটা আগবাঢ়িবলৈ চেষ্টা কৰিম এতিয়াই ধৰি লওক আমি পাৰ্টিৰ কাৰণে ইমান এটা হেৰি কৰা নাই এপইণ্টমেণ্ট লেটাৰখন ঘৰত আৰু বেলেগ চৰকাৰী চাকৰি আছে চৰকাৰী চাকৰি ককা দেউতাকে কৰিছিলে পুলিচতে ককা দেউতাক ঢুকালে সি এতিয়া পাই গৈছে তাৰ জেগাত ককা দেউতাক আছিল আৰক্ষী আৰু পিছৰ জেনেৰেশ্যনত চাকৰি নাই এইবাৰ নাতিনীয়েক আকৌ আৰক্ষী হৈছে ধন্যবাদ আপুনি বহক অঁ বাইদেউ আপোনাৰ লগত অকণ কথা পাতোঁ আহকচোন আন এগৰাকী অভিভাৱক দেখিছোঁ তেওঁৰ লগতো অকণ কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ ক'ৰ পৰা আহিছে কাৰ্বি আংলং জিলা হয় বকলীয়া হয় মোৰ ছোৱালীয়ে পাইছে হয় ইউবি পোষ্টত পাইছে ভাল লাগিছে আৰু ভাল লাগিছে ঘৰৰ উজ্জ্বল নক্ষত্ৰ নিচিনা লাগিছে আৰু বহুত ভাল লাগিছে কিয় লৈ আহিব মাক এই অনুভৱটো দিয়াব বিচাৰিছোঁ গৌৰৱ কৰিব বিচাৰিছোঁ আৰু থেংক ইউ
আৰু এয়া পাৰ্থ ইতিমধ্যে কেইটামান মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'ব আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰীগৰাকী এই আহি উপস্থিত হোৱাৰ সেই দৃশ্য পোনপটীয়াকৈ আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আমি কিছু আগলৈ যাম পাৰ্থ সকলোৱে ইতিমধ্যে থিয় হৈ সাজু হৈছে মুখ্যমন্ত্ৰীগৰাকীক এক আদৰ সম্ভাষণ জনাবলৈ আৰু আমিও পাৰ্থ কিছু আগলৈ যাব লাগিব ঠিক আছে বিমল আপুনি আগবাঢ়ক আৰু ইতিমধ্যে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে মঞ্চত উঠিব মঞ্চত প্ৰৱেশ কৰিব আৰু তাৰ বাবে ইতিমধ্যে সকলোৱে থিয় হৈ মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনাইছে অভিবাদন জ্ঞাপন কৰিছে 5818গৰাকী বিভিন্ন বিভাগত যেহেতু চাকৰি প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব প্ৰাৰ্থীসকলক ইতিমধ্যে প্ৰাৰ্থীসকল গৈ উপস্থিত হৈছে সমান্তৰালভাৱে অভিভাৱকসকলো উপস্থিত আছে অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব সমান্তৰালভাৱে গৃহ বিভাগৰ বহু পদত নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতিৰ দিশে আন এটা খোজ 1 লাখৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু ইতিমধ্যে প্ৰায় 1.5 লাখ অতিক্ৰম কৰাৰ দিশে আগবাঢ়িছে আজিৰ দিনটোত 5818গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাত্ৰ কেইটামান মিনিটৰ পাছতে গৈ উপস্থিত হ'ব মঞ্চত উঠিব মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ পাছতে কাৰ্যসূচীৰ আৰম্ভণি হ'ব সৰুসজাইত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাজ্য চৰকাৰৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি সমাৰোহৰ যেহেতু আয়োজন কৰা হৈছে 5818গৰাকী নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব আৰু অসম আৰক্ষী গৃহ বিভাগৰ অন্যান্য সঞ্চালকালয়ৰ ভিন্ন পদত নিযুক্তি লাভ কৰিব এইসকল যুৱক যুৱতীয়ে য'ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছে চৌহদত মঞ্চত প্ৰৱেশ কৰিব মুখ্যমন্ত্ৰীগৰাকী আমি পোনপটীয়া সম্প্ৰচাৰ সৰুসজাইৰ পৰা যেহেতু অব্যাহত ৰাখিছোঁ আৰু পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ মঞ্চত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মঞ্চত উপস্থিত হৈছেহি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ লগতে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালাদেৱ মাননীয় বিধায়কসকল ক্ৰমে শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ মাননীয় আয়ুক্ত সচিব শ্ৰীযুত বিশ্বজিৎ পেগুদেৱ এতিয়া অসম সংগীতেৰে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে ইয়াৰ বাবে সমূহ সদাশয় ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছোঁ
ধন্যবাদ। এতিয়া মই অসম আৰক্ষীৰ মাননীয় সঞ্চালক প্ৰধান শ্ৰীযুত হৰমিত সিং দেৱক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা দেৱ, মঞ্চত বিৰাজমান মন্ত্ৰী रूपेश ग्वाला जी, MLA सिद्धार्थ भट्टाचार्य और अतुल बोरा जी, मोर सहकर्मी चीफ सेक्रेटरी रवि कोटा जी और होम कमिश्नर विश्वजीत पेगू जी, आज অসম পুলিচ আৰু অসমৰ জৱান আৰু অসমৰ ৰাইজ আৰু ৰাজ্যৰ কাৰণে এটা বহুত महत्वपूर्ण दिन। আজি আমাৰ অসম পুলিচ পৰিয়ালত খাকী বৰ্দি পিন্ধিবলৈ 5818 মানুহ আগবাঢ়ি আহিছে। মই আপোনাক সবক ইয়াত আহিছে মই ধন্যবাদ দিছোঁ আৰু মই সবৰ স্বাগত কৰিছোঁ। যিমান পৰিবাৰৰ পৰিজন আহিছে, পৰিয়ালৰ লোক আহিছে, তেওঁবিলাকক মই সন্মান দিছোঁ যে আপুনি আপোনাৰ ল'ৰা ছোৱালীক ছাপোৰ্ট কৰিছে আৰু তেওঁবিলাক আজি ইয়াত আহি পাইছে। মই এটাই কথা ক'বলৈ বিচাৰিছোঁ যে আজি যিটো অসম পুলিচ আপুনি সব আহি জইন কৰিব, এই অসম পুলিচ 10 বছৰ আগৰ অসম পুলিচ নাছিলে। 2021 পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব দেৱৰ নেতৃত্বত, তেখেতৰ ভিজনত, তেখেতৰ দূৰদৰ্শিতাত অসম পুলিচ আজি পৰিৱৰ্তন হৈছে। যদি এটা কঠিন শব্দ মই প্ৰয়োগ কৰোঁ তো কায়াকল্প হৈছে, আৰু এই কায়াকল্পত আমাৰ অসম পুলিচ নতুন যিটো অধিনিয়ম আছে, যিটো নতুন ন্যায় সংহিতা আছে, ইটোত ভাৰতবৰ্ষত প্ৰথম মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গৃহ মন্ত্ৰালয়ে ঘোষিত কৰিছে। আমি চিফ মিনিষ্টাৰ সাহেবক প্रण দিছিলোঁ যে বহুত দিন ভিতৰত আমি অসম পুলিচক ফাৰ্ষ্ট 5ত আনিম, কিন্তু তেখেতৰ মাৰ্গদৰ্শনত আমি ফাৰ্ষ্ট পজিশ্যনত আহিছোঁ। এইটো কাৰণে গোটেই ধন্যবাদটো আমাৰ চিফ মিনিষ্টাৰ সাহেবৰ কাৰণেহে আছে। তুমিবিলাক জইন কৰিবা, আমাৰ পৰিয়ালৰ এটা পাৰ্ট হ'বা। এইটো কাৰণে মোৰ মনত বহুত শান্তি হৈছে। তোমাক আৰু এটা কথা কৈ দিওঁ সব ভাইটি ভণ্টিসকল, যে অসম পুলিচক মাননীয় মুখ্যমন্ত্ৰী সাহেবে এটা 0 ভেকেন্সি পুলিচ বনাই দিছে। আমাৰ কোনো ভেকেন্সি নাই। নেক্সট ইয়াৰৰ যিমান ভেকেন্সি লাভ, যিটো মানুহ প্ৰমোট হৈছে বা ৰিটায়াৰ হৈছে, বহুত ল'ৰা ছোৱালীয়ে চান্স পাইছে, দেশৰ উন্নতি হৈছে। কিন্তু মন লগাই কাম কৰিব লাগিব। মই এটাই ৰিকুৱেষ্ট আছে, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।